নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক মই জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিষয়ে বুজাই দি আহিছোঁ। আজি মই তোমালোকক ছেদকৰ ধাৰণা বুজাই দিম। চোৱা, এখন সমতলত দুডাল বা ততোধিক ৰেখাক এডাল ৰেখাই দুটা বা ততোধিক বিন্দুত কটাকটি কৰিলে সেই ৰেখাডালক ছেদক বা তিৰ্যক বোলে। সমান্তৰাল বা অসমান্তৰাল যিকোনো ৰেখাৰ ক্ষেত্ৰতে ছেদক পাব পাৰি। চোৱা, এই ছবিটোলৈ চোৱা, AB আৰু CD দুডাল সমান্তৰাল ৰেখা। L ৰেখাডালে AB আৰু CD ৰেখা দুডালক ক্ৰমে X আৰু Y বিন্দুত ছেদ কৰিছে। ধৰি লৈছোঁ X আৰু Y বিন্দুত ছেদ কৰিছে। তেতিয়া L ৰেখাডালক আমি ছেদক বুলি ক'ম। ইয়াতে AB ৰেখাডালক X বিন্দুত কাটিছে, CD ৰেখাডালক Y বিন্দুত কাটিছে। নেক্সট চোৱা, এইটো ছবিত PQ আৰু RS ৰেখা দুডালক, এই ৰেখা দুডাল PQ আৰু RS অসমান্তৰাল ৰেখা। PQ আৰু RS অসমান্তৰাল ৰেখা দুডালক M ৰেখাডালে ক্ৰমে T আৰু U বিন্দুত ছেদ কৰিছে। তেতিয়া আমি M ৰেখাডালক ছেদক বুলি ক'ম। বুজি M ৰেখাডালক আমি ছেদক বুলি ক'ম। ইয়াতে PQক T বিন্দুত ছেদ কৰিছে, RS ৰেখাডালক U বিন্দুত ছেদ কৰিছে। বুজি ছেদকৰ ধাৰণা বৰ দৰকাৰী জ্যামিতিত, আৰু বুজি পালানে নাই তোমালোকে কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।